এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ লগ পাওঁ আহক অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক কঠীয়াতলী অঞ্চলৰ জনপ্ৰিয় তিৱা লোকগীতৰ শিল্পী ৰবীন্দ্ৰ বৰদলৈৰ সৈতে হোৱা সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে আমাৰ প্ৰতিনিধি গৌতম নাথ আৰু কিৰণ চন্দ্ৰ নাথে। শিল্পী বুলি ক'লে এটা কথাই মনলৈ আহে, শিল্পী হ'ল আমাৰ ভৱিষ্যত দ্ৰষ্টা। শিল্পীৰ হাতত আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ কথা লুকাই থাকে। আমাৰ সংস্কৃতি আৰু সভ্যতা এই শিল্প আৰু শিল্পীৰ মাজতে প্ৰবাহমান হয়। তেনে এজন শিল্পীৰ আমাৰ ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত হৈছেহি। তেওঁ হৈছে বৃহত্তৰ কঠীয়াতলী অঞ্চলত নিজৰ কৃচ্ছ সাধনেৰে নতুন প্ৰজন্ম আৰু পুৰণি প্ৰজন্মৰ মাজত এক সাঁকো গঢ়ি তোলোৱা, সংস্কৃতিৰে সৌৰভ বিলোৱা এজন শিল্পী শ্ৰী ৰবীন্দ্ৰ বৰদলৈ। বৰদলৈ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমে আপোনাৰ বিষয়ে কিছু কওক। ধন্যবাদ। মোক আপোনালোকৰ ষ্টুডিঅ'ৰ মজিয়ালৈ মাতি অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে 2024 বৰ্ষৰ নতুন বৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ ঘৰ কঠীয়াতলী অঞ্চলৰ ভিতৰৰে কন্দলী মৌজাৰ অন্তৰ্গত আমাৰ গাঁওখনৰ নাম মঞ্জয় গাঁও বুলি কয় আৰু তাৰে মই এজন নিবাসী। কি সাধনত বৰ্তমান ব্ৰতী হৈ আছে? মই সৰুৰে পৰাই খুব বাঁহী বজাই ভাল পাইছিলোঁ। তাৰ লগে লগে গীতো গাইছিলোঁ। আমাৰ দেউতাই এখন পুৰণা হাৰমনিয়াম দিছিলে, এছমণ্ডল হাৰমনিয়াম এখন, আৰু মোৰ দাদাই মেঘনাথ বৰদলৈ। তেখেত ইতিমধ্যে স্বৰ্গগামী হৈছে আজি 2 বছৰ আগতে। তেখেতেও অল ইণ্ডিয়া গুৱাহাটী চেণ্টাৰটো লোক সংগীত পৰিৱেশন কৰিছিলে আৰু তিৱা কেছেটো কৰিছিলে। আৰু তেখেতৰ প্ৰেৰণাতেই ময়ো তেখেতৰ লগত লাগি ভাগি থাকি গীত গাবলৈ শিকিছিলোঁ আৰু বাঁহীও বজাবলৈ শিকিছিলোঁ। ঘৰৰ এটা পৰিৱেশ পাইছিল, গৃহৰ পৰিৱেশ, এটা সাংস্কৃতিক বাতাবৰণৰ মাজত ডাঙৰ সংগীতৰ বিষয়ে কিবা এটা পাবলৈ হ'লে ঘৰুৱা এটা সুন্দৰ এটা পৰিৱেশ লাগে। আৰু আমাৰ মা আৰু দেউতা সংগীত খুব ভাল পাইছিলে আৰু সেয়েহে আমাৰ দাদাকেইজনো খুব সংগীত ভাল পায়, তেওঁলোকে গীত গায়। আৰু সেই অনুপ্ৰেৰণাতে ময়ো অলপ শিকিবলৈ সুবিধা পাইছিলোঁ আৰু গাবলৈ সুবিধা পাইছিলোঁ। যদি সৰুকালৰ স্মৃতি যদি আছে আপোনাৰ, সেই স্মৃতিৰ বিষয়ে কিছু কওকচোন। এটা সময়ত আমাৰ আকৌ তেতিয়া মহো কেইটামান আছিলে, কাৰণ আমি খেতিয়ক পিতৃৰ সন্তান বুলিয়ে ক'ব লাগিব। আমাৰ ধুনীয়া খেতি বাতি আছিলে দেউতাহঁতৰ দিনৰ পৰা। পিছত যেনিবা পঢ়া শুনা কৰি কোনোবাই চাকৰি কৰিছে, এইটো বেলেগ কথা আৰু। কিন্তু আমাৰ দেউতাৰ মূল জীৱিকাই আছিল কৃষি। আৰু তেখেতে মহ আৰু গৰু ৰাখিছিলে আৰু মাজে সময়ে গৰু মহ চাবলৈ যাব লগা হয়। আৰু তেতিয়াই মই হাতত নাজানাকে বাঁহীটো লৈছিলোঁ। সেই গৰু চৰাই থকা দিনৰ পৰাই আৰম্ভ কৰি হাতত বাঁহীটো বজাইছিলোঁ। আৰু তাৰ লগে লগে মনলৈ খুব যেতিয়া ভাল লাগে, মুকলি পথাৰত গছৰ তলত যেতিয়া থাকোঁ, ৰিপ ফাগুনৰ মলয়া বতাহ যেতিয়া লাগে, তেতিয়া মনলৈ বিভিন্ন ধৰণৰ সুৰ ভাহি আহে। সেই সুৰ কি নাজানো আৰু তেতিয়াই মনলৈ ভাহি আহে সুৰবিলাক। আৰু কিছুমান নিজাববীয়াকৈ কিছুমান সুৰ টানো আৰু সেই সুৰবিলাকৰ লগে লগে পিছত দাদাক কওঁ যে মই এনেকুৱা এটা সুৰ আহিল, এইটো কি কৰিম? দাদাই কৈছে, বৰ ভাল লাগিছে, মই আজি গীত এটা লিখিম। ঠিক তেনেকৈ সেই সুৰতে তেখেতে গীতো লিখিছিলে। এয়াই এনেকৈ আৰম্ভ হৈছিলে আমাৰ ঘৰুৱা পৰিৱেশৰ মাজতে। আপোনাৰ জন্ম কিমান চনত? জন্ম মোৰ 1962-63 ভিতৰত হৈছিলে। আৰু সেই সময়ৰ যিটো গ্ৰাম্য পৰিৱেশ আছিলে অসমৰ, সেই বিষয়ে কিছু কওকচোন। সেই সময়ত আমাৰ অতি মৰম লগা পৰিৱেশ আছিলে। কৃষক ৰাইজে উদুলি মুদুলি হৈ কৃষিৰ পথাৰত খেতিৰ দিনত খেতি কৰিছিলে। আৰু ধান কটাৰ সময়ত যেতিয়া নেকি যায়, সকলো আমাৰ গাঁৱৰ দাৱনীসকল আৰু সকলো আৰু যিসকলে শ্ৰমজীৱী লোক আছিলে, সকলোৱে ওলাই যায়, ধান কাটে। আৰু তেতিয়া সেই ধান কটাৰ ঠাইতে আমাৰ লোকসংগীত কিছুমান গাইছিলে। বিশেষকৈ মই তিৱা সম্প্ৰদায়ৰ লোক বুলি কৈছোঁ আৰু মই বৰদলৈ। আৰু তিৱা সম্প্ৰদায়ৰ এটা খুব পৰম্পৰাগত আছিল, যেতিয়া আমাৰ ঘৰলৈ যেতিয়া লখিমী চপাই আনে, লখিমী চপাই অনাটো এটা আমাৰ এটা আনন্দ উৎসৱ বুলিয়ে ক'ব লাগিব। এতিয়াও সেই উৎসৱটো আমাৰ কঠীয়াতলী অঞ্চলৰ নাম্বৰ গাঁও আমগুৰিত প্ৰায় উলহ মালহেৰে পালন কৰে। বৃহত্তৰ অসমীয়া জাতিৰ এটা ডাঙৰ সম্পদ হয় ধান চপোৱা উৎসৱ যিটো আছে। সেইটো এটা বৰ ডাঙৰ উৎসৱ। আৰু সেই দিনটো কিবা এটা বিহু উৎসৱৰ নিচিনা হৈ পৰে। তেতিয়া ধৰক মাঘ বিহুৰ প্ৰস্তুতিৰ পৰ্ব এটা আৰম্ভ হয়। সেইটোৱে মাঘ বিহুৰ প্ৰস্তুতিৰ আৰম্ভ হয়।
তাত মানে মহিলাসকলে গীত গায় আৰু পুৰুষসকলেও ইটো পাৰত থাকে, একেলগে ধান দাই থাকে। মহিলাসকলেও মানে জোকাই পেলাই ধৰক পুৰুষসকলক গীত গায় আৰু পুৰুষসকলেও ধৰক মহিলাসকলক জোকায়। মানে গীতবিলাক মই পাহৰিছোঁ, তেনে যদি আপোনাৰ যদি মনত আছে কিছু গীত গোটেইখিনি মনত নাই আৰু বাৰু এফাকি আওৰাই দিয়ে যদি। ঐ আঙে চন নাগৰে আঙাতাই হালগা মিন্দা, ঐ চনৈ নাগাৰে আঙাতাই হালগা মিন্দাই, ঐ বাখালা মানংতাও ও আঙে চনায়, বাখালা মানংতাও নাগ চনায়। হে মোৰ চেনাই ধন, তোমাক ঈশ্বৰে মোৰ কাৰণেই সৃষ্টি কৰি পঠিয়ালে আৰু তোমাক মই কেতিয়া পাম, কেতিয়া মই তোমাৰ সৈতে যুগ্ম জীৱন যাপন কৰিব পাৰিম, এনেকৈ মানে তেওঁ জনায় আৰু ইজনে সিজনক। সিজনেও ঠিক তেনেকৈ তেওঁ কয়, যেতিয়া নেকি মই ধৰক কৃষি কৰ্ম কৰি ভাতে ভৰালে মই ভৰাব পাৰিম, যেতিয়া মই মোৰ ঘৰখন নদন বদন কৰিম, তেতিয়া মই তোমাক আদৰি আনিম, এনেকুৱা ধৰণৰ অতি মৰম স্নেহৰ চহা জীৱনৰ গীত এইবিলাক, জীৱনৰ মালিতা ক'বলৈ গ'লে। আৰু এইবিলাক যিটো গীত আমাৰ মুখ বাগৰি অহা গীত, আমাৰ চহা জীৱনৰ যিবিলাক গীত হৈছে আপোনাৰ, আৰু এই গীতসমূহ বৰ্তমান নতুন প্ৰজন্ম নাই বা আপোনাৰ জীৱন্ত ৰূপত মানে ৰাখিবৰ কাৰণে আপোনালোকে কি প্ৰচেষ্টা হাতত লৈছে? মানে এতিয়ালৈকে এই বিষয়ে মানে জীয়াই ৰাখিবলৈ হ'লে আজিকালিতো ধৰক যেনেকৈ ধৰক পুথি পাজি বা আমাৰ পৌৰাণিক সম্পদবোৰ ৰাখিবলৈ এটা যিটো নেকি মিউজিয়াম বুলি কোৱা হয়, মিউজিয়াম এটা দৰকাৰ আৰু সেইবিলাক বস্তু প্ৰয়োজন। পিছে আমাৰ তিৱাসকলৰ মাজত এতিয়ালৈকে তেনেকুৱা মানে মিউজিয়াম বা ধৰক কিতাপ পত্ৰ লিখি ৰাখিবলৈকো মানে বহুত সমল কম দেখা পোৱা গৈছে। হৈছে আমাৰ তিৱা কাউন্সিল হৈছে যদিও এতিয়ালৈকে তেনেকুৱা সংগ্ৰহালয় হোৱা নাই। আৰু এইবোৰ গীত বাণীবদ্ধ কৰিবলৈকো মানে তেনেকুৱা ধনবান লোকৰো প্ৰয়োজন কিছুমান আছে কিতাপ আকাৰে। এতিয়ালৈকে 12 পূজীয়াৰ 2-4জন ব্যক্তিয়ে উলিয়াইছে। আমাৰ বলাইৰাম সেনাপতি ডাঙৰীয়া এতিয়া ঢুকাই গ'ল, তেখেত এজন সাহিত্যিক আছিলে 12 পূজীয়াৰে, আৰু তেখেতৰ পুত্ৰ তেখেতেও এই বিষয়ত কিছু কিছু লিখি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে। আমিও মানে ভাবিছোঁ যে কিবাকে হ'লেও অন্তত লিখি কৰি সেইবোৰ ৰাখি অন্তত পিছৰ পৰ্যায়লৈ থাকক এই বুলি ভাবিছোঁ, আৰু যিমানখিনিলৈকে পাৰোঁ চেষ্টা কৰিছোঁ। আৰু ভাবিছোঁ আমাৰ তিৱা সম্প্ৰদায়ৰ এটা মানে ভাল সংগ্ৰহালয় হ'লেও ভাল হ'ব। আমাৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি এনেকুৱা পৌৰাণিক গোটেই পৰম্পৰাগত ৰীতি নীতিৰ বস্তুবিলাক, তাৰ লগে লগে আমাৰ সেই তাহানিৰ চহা জীৱনৰ যিটো নেকি সহজ সৰল মৰম স্নেহৰ সমাজখন যাতে মানে বৰ্তি থাকক। কাৰণ আজিতো যান্ত্ৰিক হৈ গৈছে সমাজখন, ইজনে সিজনক চিনি পোৱা হৈ গৈছে, ইজনে সিজনৰ প্ৰতি মানে মৰম স্নেহ ভাৱটো প্ৰায় নাইকিয়া হৈ যোৱা নিচিনাই হৈছেগৈ, আৰু যাতে সেইখিনি থাকক আমি আশা কৰিছোঁ তেনেকুৱাই। আপুনি যিহেতু এই কৃষ্টিৰ লগত জড়িত আছে, সৰুৰে পৰা সাধনা কৰিছে, প্ৰকৃতিৰ লগত সাধনা, সুৰৰ লগত সাধনা কৰিছে, এই সাধনাবোৰ আপোনাৰ বিলাবৰ কাৰণে, কাৰোবাক শিকাবৰ কাৰণে কিবা বিদ্যালয়ৰ লেখীয়া আপুনি কিবা শিক্ষক ৰূপে আপুনি কাম কৰিছেনে? এতিয়া আমাৰ তিৱা কাউন্সিলৰ অধ্যক্ষ শ্ৰীযুত মদন বৰদলৈদেৱ আমাৰে গাঁৱৰে হয়, তেখেতে মোক এটা অনুপ্ৰেৰণা দিছে আৰু তেখেতে বিদ্যালয় এখন সাজি দিয়াৰ কথা কৈছে অলপ আগতে। সংগীত বিদ্যালয়? হয় হয়, সংগীত বিদ্যালয় এখন। মই ভাবিছোঁ তাৰ মাজেৰে আমাৰ হেৰাই যোৱা গীত মাতবোৰ পিছৰ প্ৰজন্মক মই কিছু শিকোৱাৰ চেষ্টা এটা কৰিম বুলি ভাবিছোঁ। এনেই থোৰতে মই তেখেতক দিলোঁ আৰু এটা এপ্লিকেশ্যন এখন দিছোঁ, আৰাধনা সংগীত বিদ্যালয় বুলি পেলাই এখন বিদ্যালয় অতি সোনকালে তেখেতে বনাই দিম বুলিও কৈছে, আৰু মই ভাল পাইছোঁ। যদি হৈ যায় হয়তো পিছৰ সন্তানসকলক মই শিকাবলৈও ভাল লাগিব আৰু সেই বস্তুটো দি যাবলৈকো ভাল লাগিব। নহ'লে মোৰ হৃদয়ত থকা বস্তুখিনি মোৰ লগতে কেতিয়াবা গুচি যাবগৈ, কিন্তু নেথাকিবগৈ। আজি মই ধৰক 2-4জন ভাল শিল্পীৰ লগত মই বাঁহীটো বজাবলৈ গৈছোঁ, ক'ৰবাত গীত মাতো পৰিৱেশন কৰিছোঁ। সেইবোৰ সেই ফাংচনত এটা সময়ৰ কাৰণেহে বাজিলে বস্তুটো, কিন্তু মানে চিৰস্থায়ী হৈ নাথাকিব। তেনেকুৱা এটা চিন্তা এটা কৰা হৈছে আৰু কম বেছি পৰিমাণে। তিৱা সমাজত নাইবা জনজাতীয় সমাজত দেখা যায় ডেকাচাং, কাৰ্বি সমাজতো আছে, নগা সমাজতো, মিচিং জনজাতিৰ আছে। ডেকাচাঙৰ এটা মানে সামাজিক অনুষ্ঠান ডাঙৰ। তিৱা সমাজত ডেকাচাঙৰ ভূমিকা কেনেধৰণৰ? আমাৰ তিৱাসকলৰ ডেকাচাংটো বৰ প্ৰয়োজনীয় বস্তু বুলিয়ে মই কওঁ। আৰু বিশেষকৈ এটা সময়ত যিখিনি সময়ত ধৰক স্কুল কলেজ বুলি পেলাই বস্তু এটা নাছিলে নহয়, সেই সময়ত যে ধৰক শিক্ষা গ্ৰহণ কৰিবলৈ সন্তান এটা জন্ম হ'ল, ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁ কেনেকৈ শিকিব সেই শিক্ষাটোতো তেওঁলোকে নাপায়। সেই ডেকাচাং যেতিয়া বস্তুটো হ'ল, তাত মানে আমাৰ কিছুমান থাকে লৰ মাঝি এনেকুৱা এটা মানে সন্মানীয় পদক থাকে। লৰটো ডাঙৰ বুলি কয় আৰু মাঝি
তাৰ পিছৰজন আকৌ মানে পাণ্ডাৰী মানে নৃত্য মানে বস্তুটো কি হ'ল যে তাত এই যুৱক যুৱতীসকলক একেলগে ধৰক তেওঁ কৃষি কৰ্ম কৰিবলৈ শিকায়, তাত বিভিন্নভাৱে শিক্ষা প্ৰদান কৰিছিলে। যিসকলে যুদ্ধ জানে, যুঁজিবলৈ শক্তি আছে, তেওঁলোকক মানে ক্ষত্ৰিয় বিদ্যা শিকাইছিলে, ঢাল তৰোৱাল এনেকুৱা আৰু তেওঁলোকে যুদ্ধ কৰিছিলে। আৰু যিসকলে মানে সংগীত ভাল পায়, সংগীতৰ কাৰণে তেওঁলোকক সংগীত নৃত্য ঢোল মানে খ্ৰাম পাংচি বুলি কয় আৰু ঢোলটোক খ্ৰাম পাংচি মানে ঢোল পেঁপা বাঁহী বজাবলৈ শিকাইছিলে। আৰু যিসকলে নৃত্য কৰি ভাল পায় তেওঁলোকক নৃত্য কৰিবলৈ শিকাইছিলে। যিসকলে ধৰক কাপোৰ কানি বব জানে তেওঁলোকক কাপোৰ কানি শিকাইছিলে। আৰু গতিকে তাৰ মাজতে ধৰক আমাৰ পৌৰাণিক যিটো নেকি ধৰ্মীয় এই ৰীতি নীতিৰ কথা আৰু এই মানে পূজা পাতলৰ কথাবিলাক তাত তেনেধৰণে শিকাইছিলে। এয়ে আছিলে সেয়া এক কথাত ক'বলৈ গ'লে সেইটো এটা মানে আজিকালি মানে এখন ইউনিভাৰ্চিটি বুলি ক'ব লাগিব, বিদ্যালয় আছিলে। কিন্তু এতিয়া মানে সেই বস্তুবিলাক হেৰাই গৈছে। সমাজৰ প্ৰতিটো অংগক এক সূতাৰে কপকপীয়াকৈ বান্ধি ৰখাত এই ডেকা চাংজাক চামাদি বুলি কয় গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। ভূমিকা মানে এতিয়াও আছে আমাৰ তিৱা সমাজত, কোনোবা ঠাইত হয়তো নাইকিয়া হৈছে, কিন্তু আমাৰ সমাজ ব্যৱস্থাত যিটো নেকি বিচাৰ প্ৰক্ৰিয়া আছে সেই বিচাৰ প্ৰক্ৰিয়াটো কিন্তু এক কথাত ক'বলৈ গ'লে বহুত কটকটীয়াই। আৰু তাৰ কাৰণেই সমাজখন সুন্দৰকৈ এতিয়াও ধৰক বৰ্তি আছে। যে ধৰক এতিয়াও সৰুজনে ডাঙৰজনৰ প্ৰতি যদি কেতিয়াবা হাত তোলে, এটা কথা কৈছোঁ, কিবা কাৰণততো বাক বিতন্তা হৈ যায়, বা খোৱা লোৱাৰ ক্ষেত্ৰতে হওক বা কিবা কাৰণতে হওক, কিন্তু সেই ক্ষেত্ৰত সামাজিকভাৱে তেওঁক মানে ৰাজহুৱাকৈ সেই ডেকা চাঙলৈ মাতি মানে সেই তাত হাজিৰ কৰি তেখেতক মানে ক্ষমা খুজিবলৈ বাধ্য কৰাই দিয়ে আৰু তেখেতক দণ্ড মানে বিহে এনেকুৱা। আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো কিছুমান ৰীতি নীতি আমাৰ যেনেভাৱে চলি আছে তেনেভাৱেই মানে খুব সুন্দৰকৈ পৰিচালনা কৰে। এতিয়ালৈকে বৰ্তমান আমাৰ সমাজখনত যিকোনো বিচাৰ হওক, যিকোনো এটা মানে সমস্যা হ'লেও সুন্দৰকৈ সেই ডেকা চাঙৰ জৰিয়তে সুন্দৰকৈ কৰি দিয়ে। আৰু কিছু কিছু ঠাইত ডেকা চাংটো উঠি গৈছে। নতুন প্ৰজন্মৰ মাজত কেনেকুৱা ধৰণৰ শিল্পৰ চৰ্চা অব্যাহত ৰাখিছে? যিসকল যুৱক আহে বা যুৱতী আহে, কাৰণ তেওঁলোকক কওঁ যে ধৈৰ্য সহকাৰে সাধনা কৰিব লাগিব। প্ৰথমে সাধনা কৰিলেহে সেই বস্তুটো পোৱা যায়। তাহানি যুগত ধৰক আমাৰ আজো ককাহঁতে গীত মাত গাইছিলে, ঐ লা 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 ঐ লা লীলা ঐ লা 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 ঐ লা লীলা ঐ লা ঐ লা ঐ লা লীলা লি ঐ চৰলেং মাখাও মাঘা ঠাইড বুৱালিং ফৈ ও পান্থাইড ঐ পাখু ৰবেলা ও খৰলাৰ ঐ মায়ে ফাচিলা লা ঐ লা ঐ লা লীলা লি ঐ চৰলেং মাখাও মাহা ঠাইড বুৱালিং ফৈ। এনেকৈ তেতিয়া মানে বস্তুবিলাক তেওঁলোকে কোনো ৰাগ ৰাগিনী ক্লাছিকেলৰ কথা নাজানিছিলে, কিন্তু তথাপিও তেওঁলোকৰ আৱেগেৰে তেওঁলোকে কৈছিলে যে তেওঁলোক তেতিয়া কৃষিজীৱী আছিলে। তেতিয়া ধৰক আমাৰ আৰু সেই সময়ত ধৰক এতিয়াহে তেওঁলোকে ভৈয়ামলৈ নামি আহিছে। সেই সময়ত তেওঁলোকে পাহাৰীয়া অৱস্থাত আছিলে, পাহাৰৰ দাঁতি কাষত আছিলে, পাহাৰৰ ওপৰত তেওঁলোকে জুৰি ঝুম খেতি কৰি ভাল পাইছিলে। হয়, ঝুম খেতি কৰিছিলে। আৰু সেই ডেকাসকলক কৈছিলে যে সেই ডেকাসকল তোমালোকে কোৰ হাতত লোৱা। আৰু ডেকাসকলেও কৈছিলে যে সেই মহিলাসকল তোমালোকে মানে ধানৰ পাচিটো মূৰত বান্ধি লোৱা, বোলা। আমাৰ সৌ চৰলেং মাখা, এতিয়াও মানে চৰলেং মাখা বুলি ক'বলৈ গ'লে বাদুলি খুৰুং বুলি কোৱা হয়, কন্দলী অঞ্চলতে আছে। এই বাদুলি খুৰুং এটা আমাৰ পূৰ্বপুৰুষৰ এটা মানে অতি পবিত্ৰ স্থান বুলি ক'ব লাগিব, দৈবিক এটা থান বুলিয়ে ক'ব লাগিব। কয় আৰু যে ব'লা আমি সকলো মিলি তাত খেতি কৰোঁগৈ, কৃষি কৰ্মৰ জৰিয়তেহে আমি আমাৰ জীৱনটো সুন্দৰকৈ চলাব পাৰিম, মানে জীৱিকাটো তেনেকুৱা। সেই সময়ত তেওঁলোকৰ সংগীতবিলাক আপোনা আপুনি আহিছিলে সুৰবিলাক, আৰু সেই সুৰকেই এতিয়া আমি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আগৰ পৌৰাণিক গীতবিলাক মানে প্ৰেমৰ গীতবিলাক, কৃষি কৰ্মৰ লগত জড়িত গীতবিলাক ইত্যাদি। আৰু লালি হিলালি এই গীতবিলাক কেনেধৰণৰ গীত? সেইটোৱে গীতটো মই এতিয়া যিটো গাইছোঁ, লা 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 ঐ লালি হিলালি, এনেকুৱাই এই বস্তুটো তেনেকুৱাই। আৰু ধৰক বিভিন্ন সময়ত বিহুৰ সময়ত বেলেগকৈ গাইছিলে, বা ধৰক এজনী ছোৱালী বিয়া পাতিলে, তেওঁ বিয়া পাতোঁতে ধৰক তেওঁ কিবা কাৰণত যদি গিৰিয়েকক ত্যাগ কৰি পেলাই বেলেগ এটালৈ গুচি গ'লগৈ কিবা কাৰণত, আৰু তেতিয়াও মানে গীত গাইছিলে, বিৰহৰ গীতবিলাক গাইছিলে। থাক ঠাকুৰি সুগাই নাগুৰি
থাক থাগুৰি হুগাই নাগুৰি চুইকাৰে চুই লাৱা লাংথি মৰন্থি অ বাইনুৱা দৈ বাথমা নং কুমুন কুমুনচি। অৰ্থাৎ মানে নিজৰ বায়েকক কৈছিল আৰু যে হে বাইদেউ, এইগৰাকী চাচোন যে মোক এৰি আন এটালৈ গুচি গ'ল। তেওঁ কেনেকুৱা মানে নিজৰ স্বামীক এৰি আনলৈ গুচি গ'ল। গতিকে হে বাইদেউ, ক'তনো পাম মই ধুনীয়া আন এগৰাকী তিৰোতা, এনেকুৱা আৰু বস্তুবিলাক গায়। আকৌ ধৰক কেতিয়াবা বিহুত গায়, বিহুৰ গীতবিলাকো তেনেকুৱা বেলেগ সুকীয়া আৰু বিহু প্ৰণয়সূচক যি গীত আছে যিবিলাক আছে এনেকুৱা ধৰণৰ হিলো 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 য়া ই সকলোৱে মানে আনন্দত মানে চিঞৰটো মাৰে। এইবিলাকতো প্ৰায়ে চলিছে আজিকালি, কেছেটত শুনিবলৈ পোৱাই যায়। এনেকৈ এনেভাৱেই বস্তুবিলাক আৰু কেছেটত প্ৰচাৰ হোৱাৰ যিটো কথা ক'লে, যিটো অৰিজিনেল যিটো মূল সুৰৰ বিকৃত হৈছে নেকি বৰ্তমান? কিছুৱে ধৰক আধুনিকতাৰ ৰূপ দিবলৈ যাওঁতে কৰিছে, কিন্তু প্ৰায়খিনি মই এতিয়ালৈকে যিখিনি 2-4জন ভাল শিল্পীয়ে কৰিছে আৰু তেওঁলোকে প্ৰায় সংগ্ৰহ কৰিয়েই কৰিছে, সেইখিনি ভাল পাইছোঁ, তেওঁলোকক মানে প্ৰশংসা কৰিছোঁ। আৰু তেওঁলোকে অৰিজিনেল সুৰটোৱে লৈছে, সংগ্ৰহ কৰি পেলাই গাইছে, আৰু তাতে আধুনিকতা অলপ 2-এটা ৰহণ দিছে আৰু, কিন্তু একেবাৰে বিকৃতি হৈ যোৱাগৈ নাই। আৰু কিছুমানে ধৰক আধুনিক মডেলত গাইছে, যিবিলাকে নিজাকৈ সৃষ্টি কৰি লৈ, আৰু সেইটো এটা সুকীয়া আৰু নিজাকে কিছু ৰূপ দিব বিচাৰিছে নিজৰ ফালৰ পৰা। সেইটো প্ৰেমমূলক গীত গাইছে, কিবা এটা ধৰক ভালপোৱা গীত গাইছে, এনেকুৱা আৰু বস্তুবিলাক। তাত ক'ব লগা একো নাই আৰু, সেইটো সম্পূৰ্ণ আধুনিক সুৰ বুলি ক'ব লাগিব। কিন্তু যিটো ফক চং মানে লোক সংগীতটো, সেইটো সুৰটো সুকীয়া, আৰু তাৰ কথাবিলাকো ধৰক মানে প্ৰকৃতিৰ লগত ইটোৰ লগত সিটো সামঞ্জস্য থকা এটা মানে গীত। আৰু আধুনিকভাৱে যিবিলাকে এতিয়া গাবলৈ চেষ্টা কৰিছে, বহুতবিলাকে গাইছে, আৰু সেইটো ধৰক নিজাববীয়াকৈ কিছুমান প্ৰেম প্ৰীতিৰ গীত গাইছে, বা দেশ প্ৰেমমূলক বা সমাজ প্ৰেমমূলক ইত্যাদি আৰু গাইছে। সেইটোত ক'ব লগা নাই আৰু, সেইটো ধৰক সুৰটোও তেনেকৈ আধুনিক কৰিছে আৰু বস্তুটো তেনেকুৱাহে। তিৱা সমাজৰ ভৌগোলিকভাৱে কাষত থকা এটা জনগোষ্ঠী হৈছে কাৰ্বি জনগোষ্ঠী। কাৰ্বি জনগোষ্ঠীৰ মাজত দেখা যায় এটা শোক গীতৰ, মৃতকৰ গীতৰ মাজত এটা যথেষ্ট প্ৰভাৱ দেখা যায় তেওঁলোকৰ সংস্কৃতিত। তিৱা সমাজৰ তেনেকৈ আছে মৃতকৰ গীত? মানে মৃতকৰ সময়ত আমাৰ নাই, কিন্তু সেইটো কোনোবাই ধৰক এতিয়া তেওঁলোকে মৃতকক লৈ পেলাই গীত গাবলৈ কাৰণে এগৰাকী মহিলাই মাতি আনে, তেখেতক ধৰক সোণ ৰূপ ইত্যাদি দিয়ে, মৃতকৰ লৈ তেখেতে গীত গায়। সেইটো অৱশ্যে মই দেখিছোঁ, আমাৰ কাষতে আছে। পিছে আমাৰ আকৌ সেইটো নাই। কিন্তু ধৰক নিজৰ আপোনজন যেতিয়া মৰি যায়, তেতিয়া ধৰকতো বেজাৰত গায়, বেজাৰতো আহে, এই বেজাৰত সুঁৱৰি কিছুমান ধৰক গীত গায়, নিজৰ পত্নীয়ে হওক, নিজৰ ছোৱালীজনীয়ে হওক, নিজৰ ল'ৰাটোৱেই হওক, বা নিজৰ অঙহী বঙহীয়ে হওক, সেইটো বস্তুটো বেলেগ আৰু মানে বিননি এটা কৰে তেওঁলোকে। নেল কায়ানে থেল ফাং থেল মুন ঠাইড চাৰনো চামে গৈ নেল কায়ানে পান্থাই ফাং পান্থাই নাং ঠাইড ঐ চন বাথালি গানা নেল ঐ চন বাথালি গানা। অৰ্থাৎ তুমি ৰুই থৈ যোৱা বেঙেনা গছ, তুমি ৰুই থৈ যোৱা কলগছ, তুমি ৰুই থৈ যোৱা জলকীয়া বেঙেনা, মানে যিখিনি তুমি ৰুই গৈছা সেইবোৰ এতিয়া গছত লাগি আছে, পকি আছে, এইবোৰ কোনে পাৰি আনিব, কোনে আমাক খুৱাব, এতিয়া কোনে খাব, এনেকৈ মানে দুখত সোঁৱৰে আৰু বস্তু। হয়। সেইটো ধৰক এই মৃত্যুৰ সময়তেই ধৰক আপোনজনে কান্দে, বিলাপ কৰে, সেই বস্তুটো। প্ৰত্যেকৰ এজন গুৰু থাকে সাংস্কৃতিক জীৱনৰ। আপোনাৰ তেনেকৈ কাৰ ওচৰত আপুনি সংগীতিক জীৱনৰ আৰম্ভ কৰিছিল? এইটো ক'বলৈ গ'লে মোৰ ঘৰখনেই আছিল সংগীতৰ গুৰু আৰু পৰিৱেশ। মোৰ মা দেউতাই কিন্তু সংগীত খুব ভাল পাইছিলে। এক কথাত ক'বলৈ গ'লে মোৰ মা এগৰাকী খুব ভাল নামতি আছিল সেই সময়ত, আৰু মোৰ খুৰাদেউ 2জন আছিলে, তেওঁলোক আছিলে বৰ ঢুলীয়া। যিকোনো মানে তেতিয়া যুগত আকৌ মানে আমাৰ কি আছিলে, গৰুৰ গাড়ী, ম'হৰ গাড়ী, এইবোৰহে কিন্তু মানে বিয়াৰ ডাঙৰ গাড়ী আৰু কইনা আনিবলৈ যোৱা এটা বস্তু মাধ্যম। আৰু আমাৰ মা আছিলে একদম নামতি। তেখেতৰ সম্পূৰ্ণ ক'বলৈ গ'লে পানী তুলিবলৈ যোৱা নামটো সুকীয়া, পানীত আকৌ গৈ পানী যিটো মানে নদীত আনিব পানী, সেই নদীক কেনেকৈ প্ৰণাম কৰিব লাগিব, নদীক কেনেকৈ প্ৰণাম কৰি তাৰ পৰা পানীটো উঠাই আনি তাৰপিছত কলৰ পুলিলৈ কেনেকৈ আনিব লাগিব,
কইনা বা দৰাক কেনেকৈ তাত নোৱাব লাগিব, প্ৰত্যেকৰে নোৱা গীতটো সম্পূৰ্ণ সুকীয়া সুকীয়া বৰ ধুনীয়াকৈ গায় তেতিয়া। আজিকালি অৱশ্যে নাইকিয়াই হৈ গ'ল, বেণ্ড পাৰ্টি ওলাই গ'ল, গতিকে একো নাই। আপোনাৰ এনে মনত আছিল নেকি? হয়, আমি দেখিছিলোঁ। কাৰণ আৰু তেতিয়া ধৰক পানী তুলিবলৈ গ'লে ঢোল, পেঁপা, ডগৰ আৰু মানে ধৰক তাল, সেইটো দিহে কিন্তু পানী তুলিবলৈ গৈছিলে। আৰু আমাৰ খুৰা দুজন খুব তেনেকৈ আছিলে। আৰু সেই অঞ্চলত বুলি নহয়, বহু ঠাইত বিয়া নাম গাবলৈ হ'লে নামতি হিচাপে মোৰ মাকেই মাতি নিছিলে। আৰু আমাৰ খুৰা দুজনে ঢোল বাবলৈ গৈছিলে। মানে প্ৰত্যেকটো বৰ বিয়া হ'লে বৰ বিয়াত তেওঁলোকে যাবই লাগিব, মানে তেওঁলোকে এটা মানে সেইটো এটা সাংঘাতিক পৰিৱেশ আছিল। আৰু তাৰ লগে লগে ধৰক গীত মাতবিলাক তেনেকৈ পালোঁ। আৰু মোৰ দাদাও ধৰক জ্যেষ্ঠজন, তেখেত মানে ৰবীন্দ্ৰ বৰদলৈ। হয়। এতিয়া আপোনাৰ জ্যেষ্ঠ ভাতৃ আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল, আৰু তেওঁৰ কেইটিমান আমাৰ গীত বাণীবদ্ধ হৈছে। হয়, তেওঁৰ বিষয়ে আমি কিছু কওকচোন। মোৰ দাদা মেঘনাথ বৰদলৈ আৰু ইতিমধ্যে ঢুকাই গৈছে। এজন ভাল সংগীত শিল্পীয়ে মই কৈছোঁৱেই। তেখেত প্ৰাকৃতিকভাৱেই ঘৰতো খুব সাধনা কৰিছিলে, আৰু মুকলি ঠাইলৈ ওলাই গ'লেও তেখেতে গীত গায়। আৰু নটৰাজত যেতিয়া আছিলে, নটৰাজ থিয়েটাৰত, তাত তেখেতে যথেষ্ট ভাল ভাল সংগীত শিল্পীসকলৰ লগত লগ পাইছিলে। আৰু তাতেই তেখেতে মানে ক'বলৈ গ'লে খুব ভাল সাধনা কৰিছিলে। আৰু সেয়েহে তেখেতৰ কণ্ঠটো বহুত মিঠা আছিলে। এটা সময়ত তেখেতে সেই সময়ত আৰু প্ৰায়বিলাক মঞ্চত গীত গাবলৈ আমন্ত্ৰণ কৰিছিলে। কিছু লোকে তেখেতক কৈছিলে মানে মহম্মদ ৰফিৰ কণ্ঠ বুলিয়েই কৈছিলে অৱশ্যে তেখেত তেনেকুৱা আছিলে। কিন্তু তেখেতৰ আত্মাই শান্তি পাওক য'তে আছে। তেখেতে কিন্তু মানে ক'ব নোৱাৰোঁ, তেখেতৰ কণ্ঠত ইমান এটা সুৰ আছিলে, যাদু আছিলে, আৰু গীত মাতো লিখিছিলে। তেখেতৰ পৰাই মই একদম প্ৰভাৱান্বিত হৈ গ'লোঁ। তেখেতৰ গীত গোৱাৰ যিটো নেকি কলা বা বাঁহী বজোৱাৰ যিটো কলা, তেনেকেই মই মানে তেখেতৰ প্ৰতি আকৃষ্ট হৈ তেওঁৰ লগত মই থাকোঁ। আৰু সেই তেনেকেই মই সংগীতৰ পৰিৱেশটো ঘৰতেই পালোঁ। আৰু এক কথাত ক'বলৈ গ'লে মোৰ মা দেউতা আৰু সেই দাদাই মোৰ গুৰু। আৰু বৰ্তমান আপুনি কঠীয়াতলী অঞ্চলৰ আগতকৈ কেনেধৰণৰ পৰিৱৰ্তন হৈছে, ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি খেতি বাতিৰ ধৰণ? খেতি বাতিৰ কথাটো বাৰু মোটামুটি ভাল বুলিয়েই ক'ব লাগিব, কিন্তু সেই মাজে সময়ে বানপানীয়ে যথেষ্ট ক্ষতি কৰি আছে। আৰু বনৰীয়া হাতীৰ জাকো আহি থাকে, এই বনৰীয়া হাতীৰ জাকেও প্ৰায় নষ্ট কৰি দিয়ে। এনে নহ'লে খেতিখিনি কৰিলে আমাৰ বিশেষ কন্দলীয় অঞ্চলৰ যিখিনি মানে পাহাৰীয়া এলেকা অঞ্চলটোত খেতি কৰিলে খেতি পোৱা যায়। পিছে পানী মানে ধৰক বৰষুণৰ বতৰ যদি ভাল হয়, ভালেই হয়। হাতীয়ে অকণমান অনিষ্ট কৰে, সেইটোত ক্ষতি হয়। আৰু কেতিয়াবা খৰাং বতৰ আহি যায়। আৰু এই নামনি ফালৰ থকাখিনি মানে ঘটনাটো হ'ল কি, বানপানী যদিহে নহয় তেওঁলোকৰ খেতি বাতি খুব ভাল হয়, কিন্তু বছৰি বছৰি বানপানী হৈ থাকিলে মানুহখিনিৰ অকণমান ক্ষতি হয়। আৰু এইটোৱে হ'ল ডাঙৰ সমস্যা হৈ আছে। তাৰপিছত হাতীৰ প্ৰভাৱটো আছে। আৰু কঠীয়াতলী অঞ্চলৰ ওচৰত শিক্ষানুষ্ঠান, কলেজ আদি অনুষ্ঠানো নিশ্চয় আছে। আমি অৱশ্যে পঢ়িবলৈ তেতিয়া ননৈ স্কুল বুলি কয়, হাইস্কুল বুলি কয়, আৰু ননৈ হাইস্কুল এতিয়া যেনিবা আছে, আৰু MB স্কুলো হৈছে, আৰু গাৰ্লছসকলৰ কাৰণে গাৰ্লছ স্কুলো আছে। হয়, ননৈত আমি পঢ়িবলৈ আহিছিলোঁ। আৰু কঠীয়াতলী মেইন কঠীয়াতলীটো এতিয়া ধৰক চন্দন সিং বৰদলৈ নামাকৰণেৰে যিখন কঠীয়াতলী আগত উচ্চ মাধ্যমিক আছিলে, এতিয়া হায়াৰ ছেকেণ্ডেৰী হ'লগৈ। আৰু এতিয়া ধৰক প্ৰাইভেটকৈও কিছু লোকে তাত ধৰক বহুত কলেজ স্থাপন কৰি লৈছে। আৰু শিশুসকলৰ কাৰণেও জাতীয় বিদ্যালয়, শংকৰদেৱ শিশু বিদ্যা নিকেতন, এনেকৈ তাত খুলিছে বহুকেইজনে। আৰু তাতো এতিয়া শিক্ষা গ্ৰহণ কৰিছে যথেষ্ট। এতিয়া তাৰ পৰা ভাল ভাল ল'ৰা ছোৱালী ওলাই গৈছে, প্ৰায় BA MA পাছ কৰা ল'ৰা ছোৱালী ওলাইছে, কোনোবা ডক্টৰ ইঞ্জিনিয়াৰো হৈছে। আৰু খুব ভাল লাগিছে, প্ৰতিষ্ঠা লাভ কৰিছে। হয়, প্ৰতিষ্ঠা লাভ কৰিছে। কঠীয়াতলীলৈ যাওঁ, তাত চৰণীয়া পথাৰ যথেষ্ট আছে, গ্ৰেজিং লেণ্ড। চৰণীয়া পথাৰ। তাত গাখীৰৰ উৎপাদনৰ কেনেকুৱা পৰিৱেশ আছে তাত? তাত ক'বলৈ গ'লে গাখীৰৰ উৎপাদনৰ কাৰণে খুব ভাল, কিন্তু এই ক্ষেত্ৰত এতিয়া আমিতো গৰু পালন কেৱল খেতি বাতিৰ কাৰণেই হওক, বা অলপ দুই এটা গাই নিজৰ খাবলৈ কাৰণে মানে গাখীৰ খাবলৈ এনেকুৱাহে পোহোঁ। তাৰপিছত তাত যিসকল গোৰ্খা সম্প্ৰদায়ৰ নেপালী, হয়, তেওঁলোকেহে কিন্তু সেই গাই পুহি দুগ্ধ উৎপাদনটো তেওঁলোকেহে বেছিকৈ কৰে। কিন্তু আমাৰ সমাজৰ মানুহখিনিয়ে এই ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। আৰু আজিকালি প্ৰায় চাকৰিৰ প্ৰতি বেছি লালসা হৈ গ'ল, চাকৰি বা ভাল এটা প্ৰফেশ্যনেল লাইফ বিচাৰে। এতিয়া কৃষি কৰ্মত লৈ মানে জীয়াই থাকিব নিবিচাৰে। আমাৰ সন্তানবিলাকেই হওক বা আমাৰ ওচৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকেই হওক, এতিয়া যিবিলাকে অলপ এডুকেটেড হৈ গৈছে, তেওঁলোকে ধৰক চাকৰি বাকৰি লৈ কোনোবা আমাৰ নগাঁৱতে আছে বা কোনোবা গুৱাহাটীলৈ গুচি গৈছে, চহৰমুখী হৈ গৈছে। আৰু তাৰ ভিতৰত যিখিনি মানে মেজৰ, মানে আমাৰ ক'বলৈ গ'লে মেজৰ পাৰ্চেণ্টেই এতিয়াও কৃষিৰ লগতে জড়িত। চৰকাৰৰ পৰা কিছুমান ধৰক লোন লৈ ট্ৰেক্টৰ চেক্টৰ আদি লৈছে, সেইবিলাকৰ জৰিয়তে খেতি বাতিত তেওঁলোকে কৰিছে, যথেষ্ট ভাল হৈছে আগতকৈ। আৰু ভালেখিনি কথাই পাতিলোঁ আপোনালোকৰ তিৱা সমাজৰ বিষয়ে। পৰিকল্পনা কি বৰ্তমানে শিল্পী হিচাপে? পৰিকল্পনা মানে এইটোৱেই কৰিব বিচাৰোঁ যে মানে সংগীতৰ মাজেৰে মই জীয়াই থাকিম, বা সংগীত যিখিনি মই জানো আৰু গীত মাত সেইবোৰ
অনাতাঁৰ কেন্দ্ৰৰ জৰিয়তে হওক বা দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে হওক বা বাণীবদ্ধ কৰিয়েই হওক, সেইবোৰ যাতে মই পৰিৱেশন কৰি অন্ততঃ যিটো নেকি সুপ্ত হৈ থকা প্ৰতিভা আৰু তাক অন্ততঃ বিকাশ কৰি যিখিনি পাৰোঁ, বহুত অভিজ্ঞ আমি সংগীত শিল্পী নহওঁ, কিন্তু অন্ততঃ সামান্যভাৱে প্ৰাকৃতিকভাৱে যিখিনি পালোঁ সেইখিনিকেই কৰি যোৱাৰ এটা প্ৰয়াস এটা কৰিছোঁ আৰু। আমাৰ কাষতে বহি আছে শ্ৰী কিৰণ চন্দ্ৰ নাথ। হয়, তেওঁ আপোনাক কিছু সুধিব। তিৱা গীতত মানে ৰাইজৰ মাজলৈ নিয়াত আকাশবাণী নগাঁৱৰ অভূতপূৰ্ব বৰঙণি আছে, হয়, আপুনি এইটো মানি কিন্তু লয়নে বাৰু? একদম সঁচা কথা। কাৰণ এক কথাত ক'বলৈ গ'লে বাৰপূজীয়া মৰিগাঁৱৰ পৰা এই মধ্য অসমৰ বহুখিনি আমাৰ তিৱা সম্প্ৰদায়ৰ লোক আৰু আছে আৰু শিল্পী আছে, কলা কুশলী, আৰু তেওঁলোকে কাষতে থকা অনুষ্ঠান হিচাপে নগাঁও কেন্দ্ৰটোকে পাইছে। গতিকে তেওঁলোকে যথেষ্টখিনি আহিছে ইয়ালৈ, আহি তেওঁলোকে পৰিৱেশন কৰিছে। আৰু আপোনালোকেও একেবাৰে পথাৰ ভূমিলৈ গৈ পথাৰ ভূমিৰ পৰা আপোনালোকে আনি আপোনালোকৰ অনুষ্ঠানৰ মাজেৰে যে পৰিৱেশন কৰি থাকে, সঁচাকৈ মই নিজে আনন্দিত হৈ যাওঁ যে আমাৰ ইমান সুন্দৰ এটা পৰিৱেশন আপোনালোকে কৰি থাকে। আৰম্ভণি অৱস্থাত এনেকুৱা আছিলে, আমাৰ শ্ৰোতাসকলক এতিয়া জনাই দিয়াটোও ভাল যে আৰম্ভণিতে যদি তিৱা গীতটো গায় তাৰ অৰ্থটো যাতে ৰাইজে বুজি পায়। এইটো ধান কটা গীত, এইটো খেতি চপোৱা গীত, এইটো কাৰণত গায়, সেইখিনি অৰ্থ দিয়া আছিল। পৰৱৰ্তী সময়ত যেতিয়া আমাৰ CD বনাবলগীয়া হ'ল, সেই কথাটো অলপমান অৱশ্যে আমাৰ বাদ দিয়া হ'ল, দি পেলাই পোনপটীয়াকৈ গীত প্ৰচাৰ কৰা হ'ল। আৰু এটা কথা, যেতিয়া প্ৰথম আৰ্টিষ্টে ইয়াত গান গাবলৈ আহে, শিল্পীসকল আহে, তেওঁলোকে আহি পেলাই আমাক কয় আমাৰতো গীত নাই, আমি কি গাম। দুই এজন মানুহে, কণ্ঠেশ্বৰ বৰদলৈ বুলি এজন আছিলে, তেওঁলোকে দুই এটা গীত লৈ আহিছিল। পৰৱৰ্তী সময়ত যেতিয়া প্ৰচাৰ হ'বলৈ ল'লে, ৰাইজে গম পালে ইমান সুন্দৰ সুন্দৰ সুৰ, তেতিয়াহে অৱশ্যে গীতখিনি সৃষ্টি হ'বলৈ ল'লে। মই শুনিছোঁ, মই সেইবিলাক অনুষ্ঠান বহুত আগতে শুনিছোঁ, 2-4টা। আৰু মেঘনাথ বৰদলৈ সম্ভৱ তেতিয়াই গুৱাহাটী ৰেডিঅ'ত অডিশ্যন দি পাছ কৰিছিলে, তিৱা গীত গাইছে। আৰু তৰুলতা দাসদেউৰীৰ লগতো এটি গীতৰ কেছেট কৰিছে, সেইটো আমাৰ শুনা সৌভাগ্য। মোৰ শেষৰ প্ৰশ্নটো হৈছে, যেতিয়া আপোনালোকে তিৱা গীত গায়, ৰাইজৰ মাজত খুব ভালকৈ গালেও পপুলাৰ নহয়, জনপ্ৰিয়তা নহয়, কিন্তু যেতিয়া আমাৰ এজন মুধা ফুটা শিল্পীয়ে গাই দিয়ে তেতিয়া বেছি জনপ্ৰিয় হয়। এই কথাটো আপুনি কিভাৱে মানি লয়? এইটো বাৰু আপোনাৰ চিৰসত্য কথা নে আপুনি অকণ কেতিয়াবা আখেজতা থাকে নেকি যে আমি গাওঁ, আমাৰ গীতটো পপুলাৰ নহয়, আজি যদি এজন নাম থকা শিল্পীয়ে গাই দিয়ে তেতিয়া পপুলাৰ হয়, অথচ তেওঁ গানটোৰ বিষয়ে কিন্তু ইমান নাজানে? কি কয় আপুনি? সেইটো এতিয়া মই মোৰ ফালৰ পৰা ক'ব নোৱাৰোঁ, কিন্তু আচলতে হয় যে আমাকো ধৰক তেনেকৈ মাতে গীত গাবলৈ, আমি তিৱা গীত এটা গাওঁ, কিন্তু ধৰক কিছুমানে কয় যে নহয় তিৱা গীত গাব নালাগে, আধুনিক গীত গাই দিয়ক ইত্যাদি, তেনেকুৱা কিছুমানে কয়। কিন্তু এতিয়া প্ৰজন্মত মই দেখিছোঁ আমাৰ তিৱা সমাজৰ প্ৰায়বিলাক মঞ্চতেই তিৱা গীতক আদৰণি লৈছে আৰু আপোনালোকৰ অনুষ্ঠানৰ মাজেৰেও বহুতে শুনিছে। কিন্তু এতিয়া কিন্তু হয়, জনা শুনা যিজন মুধাফুটা শিল্পীয়ে গায় তেওঁৰ গীতকো সন্মান কৰে। এতিয়াৰ সমাজখনে কিন্তু সকলোকে শ্ৰদ্ধা কৰিবলৈ শিকিছে আৰু আগৰ তুলনাত। কিন্তু আপোনালোকে কেতিয়াবা আলোচনা কৰে নেকি যে আমাৰ তিৱা গীতটোৰ যিটো কৃষি কাৰ্যৰ লগত জড়িত, ই পথাৰত গোৱা, ই ধাননি পথাৰত গোৱা, ই হাল বাওঁতে গোৱা, মাছ মাৰোঁতে গোৱা, এই গীতখিনি যেতিয়া মঞ্চ পালেহি, এই মঞ্চত গোটেইটো খেলি মেলি হৈ গ'ল নেকি বাৰু? সেইটো ধৰক আমি দেখি থকা অৱস্থাত একেবাৰে বেয়া হৈ যোৱা নাই, যিখিনি কৰিছে মোটামুটি ভালেই কৰিছে, ধৰক বেছি বজৰুৱা হোৱাগৈ নাই এতিয়ালৈকে, ভালেই হৈছে, উপস্থাপনবিলাক যথেষ্টখিনি হৈছে। এতিয়া আমাৰ সমাজত মই বুলিয়েই নহয়, আমাৰ সমাজৰ যিসকল বিজ্ঞ লোক তেওঁলোকে কিন্তু এই বিষয়ে চিন্তা চৰ্চা কৰিছে। এতিয়া আমাৰ তিৱা সাহিত্য সভাই হওক বা তিৱা কালচাৰেল ছ'চাইটিৰ বিষয়ে যিসকলে দায়িত্ব লৈ আছে বা উঠি অহা যিসকল আমাৰ জ্ঞানী গুণী শিক্ষিত চাম, তেওঁলোকে কিন্তু এই ক্ষেত্ৰত সমালোচনা কৰে। পৰম্পৰাটো পৰম্পৰা হিচাপে ৰাখিব লাগে, তাৰ মাধ্যমেৰে বস্তুটো সুন্দৰকৈ প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু সেইটোক যদি অকণমান আৰ্টিফিচিয়েল কৰি দিলে অকণমান বেয়া লাগেতো, কথাটো সেইটো। গতিকে আমাৰ সমাজত এতিয়া এইটো বিষয়লৈ জাগৃত হৈছে। আমি অনুষ্ঠান সামৰিব লাগিব। শ্ৰী ৰবীন্দ্ৰ বৰদলৈ, তিৱা সমাজৰ বিৱৰ্তন সংস্কৃতি বিষয়ে ভালেখিনি কথাই জনালে। আপোনাক নথৈ কৃতজ্ঞতা বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে এইকণ সুবিধা দিয়াৰ বাবে আপোনালোককো বহুত মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ, ধন্যবাদ। আশা ৰাখিছোঁ আমাৰ এই নগাঁও FM চেণ্টাৰ আৰু আগুৱাই গৈ থাকক আৰু ভাল অনুষ্ঠান পৰিৱেশন কৰি গৈ থাকক, এয়ে মোৰ কামনা। ইমান পৰে শ্ৰোতাই লগ পাওঁ আহক অনুষ্ঠানত কঠীয়াতলী অঞ্চলৰ জনপ্ৰিয় তিৱা লোকগীতৰ শিল্পী ৰবীন্দ্ৰ বৰদলৈৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে।
তেখেতৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধি গৌতম নাথ আৰু কিৰণ চন্দ্ৰ নাথে।